অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী হৈছে মিচিংসকল আৰু এই মিচিংসকলৰ প্ৰধান উৎসৱ হৈছে আলি আই লৃগাং আৰু এই আলি আই লৃগাং তেওঁলোকে পৰম্পৰাগতভাৱে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে উলহ মালহেৰে আৰু সেইলৈ অহাকালিলৈ এই মিচিং জনগোষ্ঠীসকলৰ তেওঁলোকৰ যি বৃহৎ আচলতে উৎসৱ যি পৰম্পৰাগত তেওঁলোকৰ উৎসৱ সেই উৎসৱ তেওঁলোকে ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে মই এটা উপস্থিত আছোঁ মাজুলীৰ বৰগয়া গাঁৱত আৰু এই বৰগয়া গাঁৱতে আলি আই লৃগাং উৎসৱ লৈ মিচিংসকলৰ মুম্বইৰ য়ামেসকলে ব্যাপক আয়োজন চলোৱা পৰিলক্ষিত হৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাম প্ৰাগ নিজৰ দৰ্শকসকলক কেনেধৰণে মাজুলীৰ বৰগয়া গাঁৱত আলি আই লৃগাং উৎসৱক লৈ ব্যাপক আয়োজন চলাইছে মই সামগ্ৰিক পৰিৱেশ ইয়াত দেখুৱাইছোঁ যিহেতু মিচিং জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ যি আলি আই লৃগাং উৎসৱ এই আলি আই লৃগাং উৎসৱ কৃষিভিত্তিক মূলতঃ কৃষিভিত্তিক উৎসৱ আৰু এই কৃষিভিত্তিক উৎসৱ উদযাপনৰ কাৰণে এনেধৰণে যিহেতু কালিলৈৰ পৰা আৰম্ভ হ'ব আলি আই লৃগাং উৎসৱ আৰু সেই আলি আই লৃগাং উৎসৱৰ কাৰণে ব্যাপকভাৱে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে এয়া তেওঁ মিচিংসকলৰ মুম্বইৰ য়ামেসকলে তেওঁলোকে যি পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এনেধৰণে ব্যাপকভাৱে আয়োজন চলাইছে কাৰণ কালিলৈৰ পৰা তেওঁলোকে কালিলৈ উদযাপন কৰিব আলি আই লৃগাং আৰু এনেধৰণে তেওঁলোকৰ যি পৰম্পৰাগত নৃত্য গীত যি গুমৰাগ নৃত্য যি লত্তা চহমান সেয়া এনেধৰণে তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে মাজুলী বৰগয়াৰ দৃশ্য আৰু বৰগয়াৰ মহিলাসকলে আচলতে মুম্বইৰ য়ামেসকলে এনেধৰণে আলি আই লৃগাং ব্যাপকভাৱে প্ৰস্তুতি চলাইছে বিশেষকৈ মিচিং জনগোষ্ঠীয় লোকসকলে আলি আই লৃগাং উৎসৱত তেওঁলোকৰ যি পৰম্পৰাগত যি তেওঁলোকৰ যি পূৰ্বপুৰুষ এই পূৰ্বপুৰুষসকলক তেওঁলোকে পিণ্ডদানেৰে এনেধৰণে তেওঁলোকে খেতি পথাৰ আৰম্ভ কৰে আৰু আলি আই লৃগাঙৰ দিনাই আচলতে বিশেষকৈ বীজ সিঁচা উৎসৱ হয় আৰু সেইদিনাই তেওঁলোকে কৃষি পথাৰত তেওঁলোকে আনুষ্ঠানিকভাৱে বীজ সিঁচি শুভাৰম্ভ কৰে কৃষি পথাৰ মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ প্ৰাণ নিজৰ দৰ্শকসকলক এনেধৰণে মাজুলীৰ বৰগয়া গাঁৱত ব্যাপকভাৱে আয়োজন চলিছে প্ৰস্তুতি চলাইছে কাৰণ কালিলৈ তেওঁলোকে উদযাপন কৰিব আলি আই লৃগাং মোৰ লগত মহিলা আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেধৰণে আচলতে উদযাপন কৰিছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে আলি আই লৃগাং উদযাপন কৰিছে কেনেধৰণৰ প্ৰস্তুতি যিহেতু কালিলৈ উদযাপন কৰিব আপোনালোকে আলি আই লৃগাং কেনেধৰণৰ প্ৰস্তুতি আমাৰ পৰমাপং বনাইছোঁ আৰু পুৰা মাটি হ'ব আৰু গাহৰি মাংস হ'ব সেইটো কাৰণে আমি চবে ভাল পাইছোঁ আৰু আলি আই লৃগাঙৰ কাৰণে চবকে শুভেচ্ছা জনাইছোঁ আৰু কেনেধৰণৰ প্ৰস্তুতি যিহেতু আলি আই লৃগাং বুলি ক'লে ঐনিতম নহ'লে আচলতে আদৰো হৈ ৰ'ব গতিকে আপোনাৰ পৰা প্ৰাগ নিজৰ দৰ্শকসকলে যিহেতু চাই আছে আপোনাৰ পৰা এফাকি ঐনিতম শুনাব বিচাৰিছোঁ Alia ya luga so gumrak so lapa Oy no kara dungela ayang bilap oya হয় আটাইতকৈ আচলতে সুন্দৰ গীত পৰিৱেশন কৰিছে আৰু সুন্দৰ ঐনিতম গীত পৰিৱেশন কৰিছে কালিলৈ আলি আই লৃগাং উৎসৱ এনেধৰণে ব্যাপকভাৱে মাজুলীৰ বৰগয়া গাঁৱত আয়োজন চলাইছে মই প্ৰাগ নিজৰ দৰ্শকসকলক দেখুৱাইছোঁ এনেধৰণে মাজুলীৰ মিচিং জনগোষ্ঠীয় লোকসকলে গাঁৱে ব্যাপকভাৱে প্ৰস্তুতি চলাইছে আলি আই লৃগাং উৎসৱ কাৰণ কালিলৈ অনুষ্ঠিত হ'ব আলি আই লৃগাং বিশেষকৈ ইয়াৰ কৃষিভিত্তিক উৎসৱ আৰু এই মিচিংসকল কৃষিজীৱী আৰু সেই দিনটোৰ পৰা আচলতে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে তেওঁলোকে আনুষ্ঠানিকভাৱে পথাৰত কৃষি বীজ সিঁচি আচলতে ধানৰ বীজ সিঁচি তেওঁলোকে কৃষি কৰ্ম শুভাৰম্ভ কৰে মই এয়া দেখুৱাইছোঁ প্ৰাণ নিজৰ দৰ্শকসকলক এয়া হৈছে মাজুলীৰ বৰগয়াৰ দৃশ্য আৰু বৰগয়াৰ মিচিং জনগোষ্ঠীয় লোকসকলে এনেধৰণে ব্যাপকভাৱে প্ৰস্তুতি চলাইছে আলি আই লৃগাং উৎসৱ মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ প্ৰস্তুতি চলাইছে যিহেতু কালিলৈ পৰা সমগ্ৰ মাজুলীত এতিয়া দেখিবলৈ গুমৰাগ নৃত্যত বিভোৰ হোৱা গতিকে কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ পোনপ্ৰথমে মই সদৌ অসমবাসীক আলি আই লৃগাঙৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ আমি ইয়াতে বৰগয়া আৰু বৰঞ্চলৰ বৃহত্তৰ ৰাইজৰ সহযোগত আৰু এই আনঅপীয় উদ্যোগত আমি আলি আই লৃগাংটো উদযাপন কৰিব লৈছোঁ আমি আমাৰ এই উদযাপনটি দিন ৰাত একাকাৰ কৰি আমি কষ্ট কৰি ৰাইজক
কেনেকৈ আপ্যায়িত কৰিব পাৰি তাৰে আমি প্ৰচেষ্টাত আছোঁ। এতিয়া আমি আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট মানুহে ইয়াত সমাগম হৈছে আৰু সকলোৱে নিজৰ নিজৰ কামত ব্ৰতী হৈ আছে। ইয়াতে আমাৰ ডেকা গাভৰুসকলে আমাৰ আলি আই লৃগাং উৎসৱটিক ৰাইজক কেনেকৈ আদৰিব পাৰি তাৰ বাবে প্ৰস্তুতিপূৰ্ণ গতি চলি আছে। হয়, এনেধৰণে ব্যাপকভাৱে প্ৰস্তুতি চলাইছে কাৰণ তেওঁলোকে বৰগাই এইবাৰ আঞ্চলিকভাৱে তেওঁলোকে উদযাপন কৰিব আলি আই লৃগাং উৎসৱ আৰু এনেধৰণে মিচিং মেম্বৰীয়ামেসকলে এনেধৰণে ব্যাপকভাৱে আয়োজন চলাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণৰ প্ৰস্তুতি যিহেতু আলি আই লৃগাঙৰ কাৰণে মানে গাহৰি মাংস নহ'লে বা বৰ আপং নহ'লে আদৰোৱা কেনেধৰণৰ প্ৰস্তুতি কি খাদ্য সম্ভাৰ এইবাৰ গোটাইছে? আমি বৰ আপং বনাওঁ, তাৰপিছত গাহৰি মাংস বনাওঁ, তাৰপিছত পুৰা পিঠা বনাওঁ, সেইকেইটা বনাওঁ আৰু ব্যাপক আয়োজন প্ৰস্তুতি চলাইছে। আমি ভালে প্ৰস্তুতি চলাইছোঁ। হয়, এনেধৰণে মই দেখুৱাইছোঁ পুনৰবাৰ প্ৰাক নিজৰ দৰ্শকসকলক। এনেধৰণে মাজুলীৰ গাঁৱে গাঁৱে মিচিং অধ্যুষিত অঞ্চলবিলাকত দেখিবলৈ পোৱা গৈছে ব্যাপক আলি আই লৃগাং প্ৰস্তুতি। যিহেতু ফাগুন মাহৰ প্ৰথমটো বুধবাৰে তেওঁলোকে উদযাপন কৰে ব্যাপক উলহ মালহেৰে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে মিচিংসকলৰ গাঁৱে গাঁৱে। আৰু এই আচলতে এনেধৰণে আলি আই লৃগাং উৎসৱৰ জৰিয়তে যিহেতু মিচিংসকল কৃষিজীৱী আৰু সেয়ে তেওঁলোকে কৃষিজীৱী হোৱাৰ কাৰণে তেওঁলোকে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আনুষ্ঠানিকভাৱে কৃষি বীজ সিঁচি শুভাৰম্ভ কৰে আৰু তেওঁলোকৰ যে পূৰ্বপুৰুষ যি তেওঁলোকৰ উপাস্য দেৱতা সেইসকলক পিণ্ডদানেৰে তেওঁলোকে কৃষি কৰ্ম আৰম্ভ কৰে আৰু এনেধৰণে ব্যাপক সেই অনুষ্ঠানটো উদযাপনৰ কাৰণে আলি আই লৃগাং উদযাপনৰ কাৰণে এনেধৰণে ব্যাপকভাৱে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।